আদিত্য ৰামপুৰৰ ইটালী বিখ্যাত ৫ তাৰকাৰ হোটেল চেইনৰ মালিক। তেওঁৰ হোটেলবোৰ সমগ্ৰ বিশ্বতে বিয়পি আছে। পৃথিৱীৰ দৃষ্টিত তেওঁ আটাইতকৈ স্নাতক ব্যৱসায়ী, যাৰ বাবে ইটালীৰ সকলো ছোৱালীয়ে তেওঁক লৈ পাগল কাৰণ তেওঁ এজন অতি ধনী আৰু বিখ্যাত অবিবাহিত। তাৰ ওপৰত তেওঁ কিলাৰ ৰূপ, পাতল বাদামী চকু, ক'লা চুলি, জোঙা নাক, মুখত পাতল দাঢ়ি, শৰীৰত চৰপেক আৰু তাৰ পিছত তেওঁ ভয়ংকৰ শক্তিশালী ব্যক্তিত্ব। তেওঁ এজন অতি জেদী আৰু জেদী ধৰণৰ ব্যক্তি, যিয়ে সদায় যি কৰে তেওঁ বিচাৰে। তেওঁৰ খং ইমানেই বিপজ্জনক যে তেওঁ খঙত সকলো ধ্বংস কৰি পেলায়। তাৰ যিমানেই খং উঠে সিমানেই চোকা মনৰ। নিজৰ কৌশলত আবদ্ধ কৰি শত্ৰুক ধ্বংস কৰা এই মাফিয়াই এতিয়াও নিজকে মাফিয়া ৰজা হিচাপে প্ৰতিষ্ঠা কৰি ৰাখিছে। ছোৱালীৰ পৰা আঁতৰাই ৰাখিছো যুক্তি। বিশেষ একো নাই, মাথো এতিয়ালৈকে সি কোনো ছোৱালীক ভাল পোৱা নাছিল। পৰিয়ালটোত এজন পিতৃ আৰু এজন ভাতৃ আছে। নিহা মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিল। তাইৰ দেউতাক মুম্বাই পুলিচৰ এজন বিষয়া। গোলা ছাল, ক'লা পোন চুলি, গভীৰ ক'লা চকু, দীঘল পাতল গোলাপী ওঠ আৰু এগৰাকী পাতল সূক্ষ্ম ধুনীয়া মালিক হৈ যি স্বভাৱতে শান্ত আৰু কোমল। নিসংগতা বেছি ভাল পায়, যাৰ বাবে তাই প্ৰায়ে বকনি শুনিব পায়। পৰিয়ালত সৰু ভাইটি আৰু মা-পাপা আছে। পেটত অসহ্যকৰ বিষ অনুভৱ কৰিবলৈ ধৰিলে নিহাৰ টোপনি ভাঙি গ'ল। তাই চকু মেলিবলৈ ধৰিলে গুণগুণায়। তাৰ পিছত তাইৰ ওপৰত এটা ওজন অনুভৱ হ'ল। এই অনুভৱ কৰিলে তাইৰ শৰীৰত কঁপনি উঠিল আৰু কঁপনি তাইৰ বুকৰ ফালে চালে, মূৰটো তললৈ নমাই দিলে। তাৰ পিছত তাইৰ উদং পেটত এজন ল'ৰা তাইৰ আৰামত মূৰটো থৈ শিথিল অনুভৱ কৰিলে। এই তাইৰ পেটত শুই আছে। সেই নিহাৰ পেটত শুই আছে দেখিলে এজন অচিনাকি ল'ৰা তাইৰ পেটত শুই আছে। নিহাৰ হাত-ভৰি দুখন পাবলৈ ধৰিলে ঠাণ্ডা। তাই ভয়ত ঘামত তিতি যোৱা নিজকে চালে আৰু হৃদয়খন ধপধপনি পাহৰিলে। এই সময়ত তাই সম্পূৰ্ণ অকলশৰীয়া আছিল আৰু সেই ল'ৰাটো দুয়োজনকে ঢাকি থোৱা বগা-মুগা চাদৰ এখন আছিল। তাই নিজৰ শৰীৰটোলৈ চোৱাৰ লগে লগে নিহাৰ মুখখন ঘামত তিতিবলৈ ধৰিলে। তাইৰ লগত কি হৈছে বুজিবলৈ বেছি সময় নালাগিল। তাই অজ্ঞান হৈ পৰিল। এই দুৰ্ভাগ্যজনক মুহূৰ্তটোৰ কথা ভাবি তাই খৰধৰকৈ পেটৰ পৰা ল'ৰাটোৰ মূৰটো বিচনাত থৈ দিলে। নিহাৰে এতিয়ালৈকে তাইৰ মুখখন দেখা নাছিল, চাবলৈ মন যোৱা নাছিল। নহ'লে ক'ব পাৰি যে তাই সাহস পোৱা নাই। আকৌ এবাৰ তাইৰ পেটত বিষ অনুভৱ হ'ল। আৰু এইবাৰ তাই চকুত অহা চকুলোবোৰ জোৰকৈ বন্ধ কৰি দিলে আৰু চাদৰখন নিজৰ ওপৰত মেৰিয়াই লৈ মজিয়াত পৰি থকা তাইৰ টপটো আৰু বহু দূৰত পৰি থকা জিন্সটো খৰধৰকৈ তুলি ল'লে। খোজ কাঢ়ি থাকোঁতেই তাইৰ তলৰ অংশটোত এটা চোকা বিষ অনুভৱ হ'ল। অনুভৱ কৰাৰ লগে লগে তাইৰ চকু দুটা বিষৰ বাবে বন্ধ হৈ গ'ল। তথাপিও কেনেবাকৈ তাই গুচি গ'ল ভঙা খোজেৰে বাথৰুমৰ ফালে। সেই ৰুমটোৰ পৰা মাত্ৰ 10 ছেকেণ্ড ভিতৰতে তাই ওলাই আহিল। তাইৰ এখন হাত পেটত আছিল, য'ত তাইৰ সেই মুহূৰ্তত বহুত বিষ অনুভৱ হৈছিল। তাইৰ ভিতৰত কোনো সাহস নাছিল। তাইৰ ভৰি দুখনত কোনো প্ৰাণ নাছিল। এই সকলোবোৰৰ বাহিৰে তাইৰ ব্যক্তিগত অংশত বহুত বিষ হৈছিল। এতিয়া যেন তাইৰ মনত পৰিছে যে এই বিচনাত পৰি থকা ব্যক্তিজনে তাইৰ লগত যোৱা নিশাই কিমান নিৰ্মমভাৱে মোৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। তাইৰ এই যন্ত্ৰণা তাৰ কঠিনতাৰ সাক্ষী আছিল, যিটো তাই সহ্য কৰিব পৰা নাছিল। তাই ভঙা খোজেৰে দুৱাৰৰ ওচৰলৈ আহিছিল।
মনতে হাজাৰ হাজাৰ বাৰ গালি পাৰিছিল, কিন্তু দুৱাৰখন খোলা নাছিল। এতিয়া তাই কান্দিবলৈ মন গৈছিল, যিটো তাই বৰ কষ্টেৰে বন্ধ কৰিবলৈ সক্ষম হৈছিল। তাই দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিল, কিন্তু খোলা নাছিল। এই দেখি তাই আকৌ মূৰটো কোঠাটোৰ ফালে ঘূৰাই দিলে আৰু ঘূৰি যোৱাৰ লগে লগে বিচনাত আৰামত শুই থকা আদিত্যৰ মুখখন তাইৰ চকুৰ সন্মুখত আহিল। নিহাৰ চকুৰ পৰা কোনটো ঘৃণা ওলাই আহিল। তাই তাক ঘৃণা কৰিলে। তাই টেবুলখন চাই থাকোঁতে লৰচৰ কৰি টেবুলৰ ফালে আহিল। তালৈ চোৱাৰ লগে লগে তাইৰ চকু দুটা চাবিৰ কাঠ এখনৰ ফালে গ'ল, যিখন তাই লগে লগে তুলি লৈ গ'ল আৰু লগতে তুলি ল'লে তাত ৰখা এটা টুপী। আপ কৰি তাই মূৰত ধৰি দিলে আৰু আকৌ এবাৰ চৰম ঘৃণা, বিতৃষ্ণা আৰু খঙেৰে আদিত্যৰ ফালে চাই চকুপানী মচি নিহাৰে দুৱাৰখন খুলি গোপনে ওলাই আহিল। ওলাই অহাৰ লগে লগে যেন নিহাৰ উশাহ বন্ধ হৈ গ'ল। বাহিৰত গোটেই লবিৰ প্ৰতিটো কোঠাৰ দুৱাৰত ক'লা কাপোৰ পিন্ধা চকীদাৰ কেইজনীয়ে হাতত বন্দুক লৈ থিয় হৈ আছে। এজন অচিনাকি ছোৱালীক দেখি আদিত্যৰ কোঠাৰ পৰা ওলাই আহি সকলোৱে তাইৰ ফালে চাবলৈ ধৰিলে। সকলোকে দেখাৰ পিছত নিহাৰ উশাহ বন্ধ হৈ গ'ল। তাই দুমূৰত থিয় হৈ থাকিল। বছৰ কোঠাৰ পৰা নিহা ওলাই অহা দেখি দুজন চকীদাৰে তাইৰ ওচৰত ৰৈ ভয়ংকৰ মাতেৰে ক'লে, বছৰ কোঠাত কি কৰি আছিলা? তেওঁলোকৰ মাতটো আৰু সিহঁতৰ বন্দুকটো দেখি নিহা থতমত খাই মনে মনে থিয় হ'ল। হয়, তাই অজানিতে মূৰটো নমাই দিলে। এই দেখি দ্বিতীয়জন গাৰ্ড আগবাঢ়ি আহিল আৰু হাঁহি হাঁহি ক'লে, কি জংঘল, এজন অকলশৰীয়া মানুহে ছোৱালী এজনী নিজৰ ঠাইত মাতিছে কিয়? তুমিও মূৰ্খ হৈয়ে থাকিলা। তাৰ পিছত সি নিহাৰ ফালে ঘূৰি গৈ ক'লে, সেই ছোৱালী, তুমি আঁতৰি যোৱা। নিহাৰ ইমান দিনে উশাহ বন্ধ কৰি থিয় হৈ আছিল। এই কথাৰ শুনাৰ লগে লগে তাই সেই হোটেলখনৰ পৰা ওলাই অহাৰ লগে লগে তাই নিজৰ দুয়োটা বিষ পাহৰি খৰধৰ হৈ দৌৰিবলৈ ধৰিলে। দুহাতেৰে চকুলো মচি, কি হৈছে মোৰ, কি হৈছে, কি কৰিলোঁ মই, মোৰ মুখখন কেনেকৈ দেখুৱাম মোৰ পাপা আৰু মাক? কিছুমান অচিনাকি ব্যক্তি বিচনাত গোট ৰাতি তাই দৌৰি আছিল, নিজকে প্ৰশ্ন কৰি আছিল। তাই কোনো ধাৰণা নাছিল তাই কোন বাটত আছে, কলৈ গৈ আছে। তথাপিও তাই সেই হোটেলখনৰ পৰা যিমান পাৰি সোনকালে পলাই যাব বিচাৰিছিল, কাৰণ তাই ইতিমধ্যে গম পাইছিল যে গোটেই ৰাতি তাইৰ লগত থকা মানুহজন সাধাৰণ মানুহ নহয়। ৰাস্তাত কোনোবা বাহন চলাচল আৰম্ভ হৈছিল, কাৰণ ইতিমধ্যে ৰাতিপুৱা ৫ বাজিছিল। দুয়োখন হাতৰ তলুৱাৰ বিষত চকুৰ পৰা বৈ অহা চকুলো মচি নিহাৰে বাৰে বাৰে মনতে ক্ষমা খুজি আছিল। দৌৰি থাকোঁতে তাই এটা চকু এটাৰ পৰা বাট এটালৈ দৌৰিবলৈ ধৰিলে আৰু ৰাস্তাৰ সন্মুখৰ ফালে যাবলৈ দৌৰিবলৈ ধৰিলে। হঠাৎ তাইৰ চকু দুটা স্তম্ভিত হৈ পৰিল আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই তাই ৰাস্তাৰ এফালে বাগৰি পৰিল আৰু তাইৰ জীৱনৰ এই অন্ধকাৰ ৰাতিটো লাহে লাহে চকুৰে শেষ হৈ গ'ল। নিহাৰ কি হ'ল? আদিত্যই কেনেকৈ তাইৰ ওচৰ পাব আৰু নিহাক লগত ৰাখিবলৈ সি কি কৰিব? সকলো কথা সোনকালে সমাধান হ'ব। কাহিনীটো ইমানতে শেষ হ'ল। বন্ধু বান্ধৱীসকল, ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব আৰু নতুনকৈ যিবিলাকে শুনিছে সেইবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
ধন্যবাদ।